হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ বহুত ভাল আৰু বহুত বেছি ভালে আছে। মোৰো বেয়া নহয়, যিহেতুকে ইমান ধুনীয়া সুন্দৰ পৰিৱেশত আছোঁ, গতিকে ভালে বুলি ক'ব লাগিব। আপোনালোকে ধৰিব পাৰিছে নিশ্চয় কেনেকুৱা হ'ব লাগিব এইখন ঠাই। এইখন হৈছে ফৰেষ্ট, আৰু আমি যিহেতুকে গোটৰ মহিলা, গতিকে আমি 5 জুনৰ দিনাখন বিশ্ব পৰিৱেশ দিৱস, গতিকে আজি 4 তাৰিখ, গতিকে আজি আহিছোঁ আমি গছৰ পুলি নিবৰ কাৰণে, যিহেতুকে বিশ্ব পৰিৱেশত আমাৰ গোটৰ মহিলাসকলক গছৰ পুলি দিয়া হ'ব। গতিকে আমি আহিছোঁ আজি ৰাতিপুৱা, আৰু লোহাঘাটত যাব লাগিছিল, কিন্তু আমি ওচৰতে যিহেতুকে পালোঁ হচঙত, আমাৰ ওচৰতে, গতিকে আমি হচঙলৈ আহিছোঁ। আৰু ইমান ধুনীয়া পৰিৱেশ, শান্ত পৰিৱেশ, খুবেই ভাল লাগিছে। আমাৰ গোটৰ মহিলাখিনি আহিছে, আৰু আমাৰ ব্লকৰ ছাৰহঁতো আহিব, আমাৰ গাড়ী আহি পোৱা নাই, আমি ৰৈ আছোঁ যিহেতুকে গাড়ীকেইখন আহি আছে। গতিকে আমি গছৰ পুলি লৈ যাম আমাৰ লগত, আৰু সখী বাইদেউসকল আহিছে গোটৰ। আমাৰ কালি যিহেতুকে দিবই লাগিব, পাৰিলে আজিয়ে দিয়া হ'ব, যিহেতুকে কালি ৰুবই লাগিব। আমাৰ লগত আৰু বাইদেউ কেইজনী আহিছে, চাই লওক। ইয়াতে বাইদেউহঁত আছে, দেখিছেনে? ইমান ধুনীয়াকৈ আছে, তাত বহি আছে। ইমান সুন্দৰ ৰাস্তা, দেখিছেনে? ৰাস্তাটোৰ দুই পাৰে ইমান ধুনীয়াকৈ গছৰ পুলি ৰৈছে, কিন্তু ৰাস্তাবিলাক ইমানেই বেয়া। দিগন্ত কলিতাৰ কমলপুৰ সমষ্টিৰ ৰাস্তা। গতিকে আহোঁতে আমাৰ গাড়ীবিলাক খুব দেৰি হৈছে, ৰাস্তাত গাঁতি, আৰু মানে এইয়া কেঁচা মাটি হয় একদম, গাড়ীবিলাক সেনেকৈ আহিব পৰা নাই। আমি বহুত ঘূৰি ঘূৰি আহিব লগা হৈছে, আৰু আমাৰ গাড়ীখন আহিছে, আপোনালোকক দেখালোঁ সেই গাড়ীখন। আৰু আমাৰ বেজাৰা জিপিৰ পৰা 7খনমান গাড়ী গৈছে, যিহেতুকে আমাৰ বহুত জিপি আছে, 7টা জিপি আছে। গতিকে 7টা জিপিৰ কাৰণে 7খন গাড়ী, আৰু লাষ্টত আৰু এখন গাড়ী নিব লগা হ'ল, যিহেতুকে এখন আমাৰ সৰু গাড়ী গৈছিলে। গতিকে আপোনালোকক আগতে মই দেখালোঁ আমাৰ এইয়া ফৰেষ্টৰ যিবিলাক গছৰ পুলি সংৰক্ষণ কৰি ৰখা হৈছে। বহুত গছৰ পুলি আছে, আৰু কিছুমান গছৰ পুলি ইমানেই দীঘল হৈছে, তলৰ ফালে একেবাৰে মানে শিপাই গৈছে, আনিব নোৱাৰি। তথাপিতো আমি যিহেতুকে দিবই লাগিব, আনিবই লাগিব। আমি যেনেকৈ নহ'লেও, আমি যিহেতুকে আমাৰ ড্ৰাইভাৰ আৰু আমাৰ কাম কৰা শ্ৰমিক আমি লৈ গৈছিলোঁ, গতিকে তেখেতসকলে উঠাইছে, বহুতখিনি উঠাইছে, আমিও অলপ শেষ কৰি দিলোঁ। আৰু খুবেই ভাল লাগিছে, যদিও সুন্দৰ পৰিৱেশ আছে, কিন্তু তাত ওচৰত মানে তেনেকৈ দোকান ঘৰ নাই, মানুহৰ ঘৰ আছে পাতল পাতল, আৰু এইটো হৈছে ফৰেষ্টৰ ঘৰ। আৰু এনেকৈ সুন্দৰ পৰিৱেশ, তেখেতসকলে এনেকৈ থাকে ইয়াতে। আৰু এয়া চাওক, ইমান ধুনীয়া গছ গছনি, দেখিছেনে? কিন্তু ৰাস্তাবিলাক তেনেকুৱা ঠিক নহয়, যিহেতুকে ইমান ডাঙৰ এখন ফৰেষ্ট আছে তাত আমাৰ ওচৰতে। আমি জনাই নাছিলোঁ ইমান ডাঙৰ ফৰেষ্ট এখন আছে বুলি, কিন্তু সঁচাকৈ বহুত মনোমোহা সুন্দৰ পৰিৱেশ। আৰু এয়া মই এবাৰ গ'লোঁ, ইফালে সিফালে চাইছোঁ, যিহেতুকে খুব ভাল লাগে। এনেকৈ ফৰেষ্টৰ ভিতৰত তেনেকৈ সোমাই পোৱা নাছিলোঁ আগতে। আপোনালোকৰ গছবিলাক দেখাইছোঁ, বহুত ডাঙৰ ডাঙৰ হৈছে গছবিলাক। উঠাবৰ কাৰণে অলপ অসুবিধাই হৈছে, কাৰণ শিপা মেলি গৈছে গছবিলাক। আৰু ভাবিছোঁ মানে ভিডিঅ'টো কৰিছিলোঁ, কিন্তু সময়ৰ অভাৱৰ কাৰণে মানে সময় পোৱা নাছিলোঁ, সেইকাৰণে আজি ভিডিঅ'টো মই আপলোড কৰিলোঁ। গতিকে আপোনালোকে চাই লওক, ডাঙৰ ডাঙৰ মানে এনেকুৱা মেঘনি আৰু উৰিয়াম, শয়াৰ, এনেকুৱা ধৰণৰ গছ আছে। আমলখি গছ আছিলে, কিন্তু আমলখি গছবিলাক টানি টানি আমি মানে উঘালিব নোৱাৰিলোঁ, কাৰণ একদম পূৰা ঠেকাচি ঠেকাচি পৰিছে সকলোৱে। আৰু এই গাড়ীত উঠাইছোঁ আমি গছৰ পুলি, আমাৰ কাম কৰা যে গাড়ীৰ ড্ৰাইভাৰজনে উঠাইছে, আৰু কৰ্মচাৰী লৈ গৈছিলোঁ, তেখেতসকলে উঠালে, আমিও অলপ উঠাইছোঁ, তেখেতসকলক সহায় কৰি দিছোঁ। আৰু আমাৰ লগত এই সখী বাইদেউ কেইজনীও আছে, সিহঁতেও মানে কষ্ট কৰিছে। আৰু যিহেতুকে আমি একেলগে গৈছিলোঁ গোটেইকেইজনী, অলপ ভালো লাগিছে, কিন্তু অলপ আমি কষ্ট পাইছিলোঁ, যিহেতুকে আমাৰ ওচৰতে মানে দোকান পোহাৰ নাই, বহুত দূৰ যাব লাগে, পোৱাত খুব কষ্ট হৈছে। আমিও ভবা নাছিলোঁ তাত যে ইমান কষ্ট হ'ব খাবৰ কাৰণে। আৰু যিহেতুকে আমি ৰাতিপুৱাই গৈছিলোঁ, আৰু আপোনালোকক দেখাইছোঁ চাওক, মানে পৰিৱেশটো কেনেকুৱা। আমি প্ৰথম যিহেতুকে গৈছিলোঁ, আমাৰ পিছত আৰু বহুত মানে মহিলা গৈছে, বেলেগ বেলেগ চেলক অফিচৰ পৰা গৈছে, বাইদেউসকল গৈছে, বহুত গাড়ী সোমাই গৈছে।
আৰু বাইদেউসকলে নিজেও উঘালিছে কিছুমানে, কিন্তু আমি কৰ্মচাৰী লগাই দিলোঁ। আমাৰ জিপিৰ পৰা মানে এখন গাড়ী গৈছিলে, আমি আনিলোঁ জিপিৰ পৰা যোৱা মই গৈছিলোঁ, বাকী বাইদেউহঁত গৈছে বেলেগ বেলেগ জিপিৰ পৰা ডিব্ৰুগড়ৰ পৰা, যিহেতুকে আজিয়ে মাতি দিব লাগিব। গাড়ীবিলাক আহিছে, ইয়াতে ৰৈ আছে, যাব আৰু কিছুমান গাড়ী। যিহেতুকে আমাৰ গাড়ীখন অলপ পিছত পৰিছে আৰু আগত বেলেগ গাড়ী সোমাই দিছে, গতিকে আমাৰ গাড়ীখন পটক কৰি মানে ওলাব পৰা নাই। যিহেতুকে আমি মহিলাখিনি অলপ এক্সট্ৰাকৈ আহিছোঁ, গতিকে আমি সোনকালে যাব লাগিব। আমাৰ লগত অহা বাইদেউজনী ইয়াতে আছে, গাড়ীত মাল উঠোৱা হৈছে চাগে, আৰু যিহেতুকে আমি ভাগ ভাগ কৰি লৈছোঁ গাড়ীত আমি মাল উঠাবৰ কাৰণে, মানে গছৰ পুলি উঠাবৰ কাৰণে। গতিকে আমাৰখন হৈছে, কিন্তু বেলেগ গাড়ীৰ কাৰণে আমাৰ গাড়ীখন ওলাই পৰা নাই। আৰ্মিৰ গাড়ীও গৈছে তাত, ডাঙৰ ডাঙৰ গাড়ীবিলাক গৈছে এয়া মাল উঠাবৰ কাৰণে। আৰু এইজনী অফিচৰ বাইদেউ ইয়াতে বহি আছে, আৰু আমি আধা চাফা কৰি দিলোঁ। সন্মুখৰ যিবিলাক মানে আছিলে গছৰ পুলি, আমি সেই গছৰ এয়া বাইদেউহঁতে নিজে নিজে উঘালিছে দেৰি হোৱাৰ কাৰণে, আৰু আমিও কিছুমান উঘালিছোঁ আৰু মানে এনেই থকা নাই। আৰু এয়া তাত থাকি যদিও আমাৰ অলপ মানে খোৱাৰ কষ্ট হৈছে, তথাপিতো ভাল লাগিছে, কাৰণ বহুতো বাইদেউ গৈছে। আৰু এইয়া ওচৰৰ বাইদেউজনী এনেকৈ গছৰ পুলি লৈ গৈছে, চাওক মানে যিহেতুকে বিশ্ব পৰিৱেশ দিৱস হ'ব লাগিব, আৰু স্কুলৰ বাইদেউকেইজনীও গৈছে দেই। গতিকে আমি এনেকৈ বহুত দেখালোঁ আপোনালোকক, গোটেই বিৰাট ডাঙৰ এৰিয়া, একদম বহুত ডাঙৰ এৰিয়া দেই। আজিলৈ আহিছোঁ, বাই বাই।